পোনপ্ৰথমে সকলোকে নমস্কাৰ আৰু আপোনালোকক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইদৰে আপোনালোকে খবৰ পাই যে কথাখিনি জানিবলৈ আগ্ৰহী, তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ। আচলতে আমাৰ NBCE জুৱেল চেণ্টাৰ স্মাৰ্ট লাৰ্ণিঙৰ তৰফৰ পৰা বিশেষ সময়ত বিশেষ কিছুমান আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰেহাই মূল্য আৰু উপহাৰৰ ব্যৱস্থা কৰা হয়। সেই উপলক্ষে আমি যোৱা 8 ফেব্ৰুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহটোৰ লগতে মাৰ্চ মাহৰ 25 তাৰিখলৈকে আমি 1 বছৰীয়া, 6 মহীয়া, 2 বছৰীয়া আৰু 3 মহীয়া পাঠ্যক্ৰমত বিশেষ ৰেহাই মূল্য লগতে কিছুমান বিশেষ আকৰ্ষণীয় উপহাৰৰ ব্যৱস্থা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গতিকে যদিহে আমি ক'বলৈ যাওঁ উপহাৰবিলাক এনেকুৱা ধৰণৰ, 2 বছৰীয়া পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীসকলে এটা ডেস্কটপ বা 1 বছৰীয়া পাঠ্যক্ৰমৰ লগত চাইকেল, ছাতি, বেগ বা অন্যান্য বহু ধৰণৰ উপহাৰ পাবলৈ সক্ষম হ'ব পাৰে আৰু ইতিমধ্যে দুগৰাকী ছাত্ৰীয়ে ডেস্কটপ পাবলৈ সক্ষম হৈছে। চাইকেলটো আমাৰ এনেকুৱা ধৰণৰ, যিহেতু 1 বছৰীয়া বা 3 মহীয়া পাঠ্যক্ৰমত এটা স্কেচ কাৰ্ড আহে বোৰ্ডৰ তৰফৰ পৰা। আমাৰ বোৰ্ডখনৰ নাম হ'ল NBCE নেশ্যনেল বৰ্ড অফ কম্পিউটাৰ এডুকেশ্যন, আৰু যাৰ কপালত আচলতে ফুলে তেওঁলোকে চাইকেল বা অন্যান্য ধৰণৰ স্মাৰ্টফোন তেনেকুৱা উপহাৰবিলাক পাবলৈ হেডফোন আৰু তেনেকুৱা ধৰণৰ উপহাৰবিলাক পাবলৈ সক্ষম হয়। আপুনি পাব পাৰে নিশ্চয়। তেওঁলোকৰ আগ্ৰহ আৰু তেওঁলোকৰ নিষ্ঠা বা একাগ্ৰতা চাই আমি এই উপহাৰবিলাক দিয়াৰ ব্যৱস্থা কৰা হয় বোৰ্ডৰ তৰফৰ পৰা। গতিকে ইচ্ছুক আৰু আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰচেছ থাকে, এপ্লাই কৰিব লাগে। সেই এপ্লাই কেনেকৈ কৰিব লাগে, কি কথা, সেইখিনি আমি চেণ্টাৰত যেতিয়া তেওঁলোকে এডমিশ্যন ল'বলৈ আহে তেওঁলোকক নিশ্চয়কৈ বুজাই দিয়া হয় আৰু তেওঁলোকে যদিহে ইচ্ছা কৰে বা তেওঁলোকে সেই প্ৰচেছখিনি কমপ্লিট কৰিবলৈ সক্ষম হয় নিশ্চয়কৈ পাব পাৰে। আৰু মই ইতিমধ্যে পাইছোঁ তেনেকৈ। যোৱা বছৰ পাইছিলোঁ প'ল' ফ্লোটেলত থাকিবলৈ 3 ৰাতিৰ বাবে, আৰু এই বছৰো তেনেকৈ আমি থাকিবলৈ পাইছিলোঁ। লগতে এটা টুৰ পাইছিলোঁ আৰু য়ট পাৰ্টি হৈছিলে আমাৰ কলকাতাত উত্তম ঘাটত। গতিকে তেনেধৰণে কিছুমান ব্যৱস্থা কৰা হয় বোৰ্ডৰ তৰফৰ পৰা, আৰু সেই ব্যৱস্থা আচলতে সকলোকে অফাৰটো সকলোকে দিয়া হয়, কিন্তু সকলোৱে আচলতে সেই অফাৰটো ল'ব পৰা যোগ্যতাটো হয়তো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো আচলতে প্ৰত্যেক বছৰে নহয়, ক্লাছটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু কোৰ্চটোৰ ওপৰতো নিৰ্ভৰ কৰে। আৰু বিভিন্ন সময়ত যিহেতু আপোনালোকে প্ৰত্যেকেই জানে যে আমাৰ বস্তুৰ দাম উঠা নমা হৈ থাকে, গতিকে সেই সকলোবোৰ লক্ষ্য ৰাখি উপহাৰটো সলনি কৰা হয়, নতুবা সময় সাপেক্ষে উপহাৰবিলাক দিয়া হয়। গতিকে এই মাহত আমাৰ মাৰ্চ মাহৰ 25 তাৰিখলৈকে অফাৰসমূহ আছে। গতিকে যিসকল আগ্ৰহী আমাৰ লগত অনুপ্ৰণমে যোগাযোগ কৰিব পাৰে। 2 বছৰীয়া পাঠ্যক্ৰমৰ লগত এটা ডেস্কটপ দিবলৈ আমি আগবাঢ়িছোঁ, আৰু ইয়াৰ মূল্যটো মই কৈ দিবলৈ পালে সুখী হ'ম, যিহেতু 20,000 পৰা 25,000 টকাৰ ভিতৰত এডমিশ্যন লৈ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে 2 বছৰীয়া পাঠ্যক্ৰমৰ লগতে এটা ডেস্কটপ পাবলৈ সক্ষম হ'ব। বোৰ্ডৰ তৰফৰ পৰা আজি কিছুদিনৰ আগতে এটা ACও মোক প্ৰদান কৰিছে, যিহেতু তেওঁলোকে আমাৰ কামৰ পাৰফৰ্মেঞ্চ চাই লগতে ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চো চাই, ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ নম্বৰ সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত আমাক তেওঁলোকে কিছুমান উপহাৰ দিয়ে কিছু সময়ত। গতিকে ঠিক তেনেকৈ ধৰণে এইবছৰ এটা AC আৰু এখন চাইকেল পাবলৈ সক্ষম হৈছোঁ। ঠিক আগতেও তেনেকৈ দিছে, কুলাৰ দিছে বা এটা LED দিছে, তেনেকুৱা ধৰণৰ উপহাৰবিলাক আমাক মাজে মাজে দি থাকে। আৰু ছাত্ৰ ছাত্ৰীসকলেও পাবলৈ সক্ষম হ'ব যদিহে তেওঁলোকে ইচ্ছা কৰে বা আগ্ৰহ কৰে। আমাৰ লগত যোগাযোগ কৰিলে আমি নিশ্চয়কৈ তেওঁলোকক আমি সকলোখিনি গাড়ী দিবলৈ চেষ্টা কৰিম। আচলতে আমাৰ অল আছামত 160টামান ইনষ্টিটিউট আছে, তাৰ ভিতৰত মই আমাৰ চেণ্টাৰ টপ 3ত আছে, আৰু অল ইণ্ডিয়াত 2600 চেণ্টাৰ আছে, আৰু সেই 2600 চেণ্টাৰৰ ভিতৰত আমি টপ 10ত আছোঁ বৰ্তমান। ৰেংকটো প্ৰত্যেক বছৰে আমাৰ সলনি হৈ থাকে আৰু টপ 50ৰ ভিতৰতো আছোঁ। গতিকে এইখিনি তেওঁলোকে ডিভাইড কৰি পেলাই আমাক ৰেংকসমূহ দিয়ে, আৰু এইখিনিলৈ মই সুখী, কিয়নো এখন সৰু চহৰ যিহেতু দেৰগাঁও, আৰু প্ৰায় এই 3-4 কিলোমিটাৰ অন্তৰত হয়তো 14টামান কম্পিউটাৰ ইনষ্টিটিউট আছে। সেই মাৰ্কেট কম্পিটিশ্যনটোৰ লগতে এই যে এখন নেশ্যনেল মঞ্চত আমি সেই টপ
3 বা টপ 10 ৰেংকত আগবাঢ়ি পাবলৈ সক্ষম হ'লো। তাৰ বাবে মই যথেষ্ট সুখী, কিয়নো এই ক্ষেত্ৰত শুভাকাংক্ষীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু সকলোৰে আশীৰ্বাদ, মৰম, লগতে ভগৱানৰ কৃপা আছে বুলি ভাবোঁ আৰু আশা কৰিছোঁ আগলৈও এইদৰে আগবাঢ়ি যাবলৈ আপোনালোকে আশীৰ্বাদ, মৰম দিব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।